পূব দিশত সূৰুজৰ প্ৰথম কিৰণৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ অসম হ'ল নদ নদী আৰু প্ৰাকৃতিক মনোমোহা দৃশ্যৰাজিৰে ভৰি থকা আমাৰ প্ৰাণৰ গানৰ প্ৰদেশ। জাতীয় ভিন্নতা আৰু সাংস্কৃতিক সভ্যতাৰ অপূৰ্ব নিদৰ্শন এই প্ৰদেশৰ প্ৰধান নদী হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ। ব্ৰহ্মাৰ পুত্ৰৰ নামেৰে স্বকীয় পৰিচয় দাঙি ধৰা ব্ৰহ্মপুত্ৰৰ আন এটা নাম হ'ল লুইত। এই লুইতৰ ঐতিহ্যৰ মেটমৰা সম্ভাৰৰ পাত লুটিয়ালে আমি দেখা পাওঁ ইয়াৰ দুয়োপাৰে বাস কৰা বাসিন্দাসকল আৰু তাৰ লগত সাঙুৰ খাই থকা সংস্কৃতি। লুইতৰ পাৰত গঢ়ি উঠা শুৱালকুছি হ'ল ভিন্নতাৰে ভৰা এখন বিখ্যাত চহৰ। আমাৰ যাত্ৰা সেই চহৰখন আৰু লুইতৰ লগত তাৰ সম্পৰ্কৰ মনোৰম অভিজ্ঞতাৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়া। গুৱাহাটীৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ দূৰত অৱস্থিত শুৱালকুছি অসমৰ মানচেষ্টাৰ চহৰ ৰূপে জনাজাত। ৰখতে কিছু লোকে কয় শুৱালকুছি চৰাইৰ মাতত নহয় তাঁতশালৰ শব্দত ইয়াত ৰাতিপুৱাই। আমি যদি ক'ব যাওঁ যে শুৱালকুছি যিখন আমাৰ গাঁও এতিয়া আধুনিক এই যিটো বিৱৰ্তনৰ আমাৰ এইটো চহৰলৈ এইটো উন্নীত হৈছে প্ৰায়। ইয়াৰ এটা ঐতিহ্য আছে যে ইয়াৰ শুৱালকুছি বুলি ক'লে মুগা পাটৰ যিটো বস্ত্ৰ উৎপাদন কেন্দ্ৰ কুটিৰ শিল্প, এই কুটিৰ শিল্পৰ কাপোৰ ইয়াতে তৈয়াৰী কাপোৰ গোটেই বিশ্বলৈ এতিয়া ৰপ্তানি হয়। গতিকে আমাৰ এতিয়া গোটেই বিশ্বতে শুৱালকুছিৰ এটা মৰ্যাদা বা আমাৰ গৌৰৱ কঢ়িয়াই আনিব পাৰিছে শুৱালকুছিৰ তাঁত শিল্পই। কিন্তু আমাৰ এই ইয়াতে মানে কিছু বছৰলৈকে প্ৰায় ২০ বছৰ আগলৈকে এই যিটো পৰম্পৰাগত কুটিৰ শিল্প তাঁত শিল্প এই শিল্পৰ খট খট শব্দত ৰাতিপুৱাইছিল। গতিকে ৰাতিপুৱা আমি খট খট শব্দ ৰাতিও থাকে দিনতো থাকে কেৱল খট 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 খট। কিন্তু আজি প্ৰায় ২০ বছৰৰ পিছত ইয়াৰ যিটো ঐতিহ্য ইয়াৰ যিটো প্ৰডাকশ্যন এই খট খট শব্দ এইবোৰ চব কমি আহিব ধৰিছে। বিভিন্ন ইণ্ডাষ্ট্ৰী আদি এই অঞ্চলটোত গঢ় লৈ উঠিলে আৰু সেই ইণ্ডাষ্ট্ৰীবিলাকত মানে ল'ৰা ছোৱালীবিলাক ইণ্ডাষ্ট্ৰীমুখী হ'ল আৰু নিজৰ শিল্পটোৰ মানে ৰ মেটেৰিয়েলছৰ অভাৱ, বস্তু পাতিৰ দাম বেছি। গতিকে যিখিনি মানে শিপিনী কম পইচাৰে চলি আছিল সেই শিপিনীসকলৰ তাৰমানে এই উপাৰ্জনৰ পথ নোহোৱা হোৱাত তেওঁলোকে এই ব্যৱস্থাবিলাক কৰিব লগা হ'ল। নৈপৰীয়া এই চহৰখন তাঁতশালৰ লগতে লুইতৰ কুলু কুলু ধ্বনিটো এক সুৰৰ মূৰ্ছনাৰ শব্দই পুলকিত কৰে। ইয়াৰ পাৰত গঢ়ি উঠা দুখন গাঁও কৈবৰ্ত গাঁও আৰু ব্ৰাহ্মণ গাঁও, এই গাঁও দুখনৰ বাসিন্দাসকলৰ মনৰ আভাস লৈ শিহৰিত হৈ উঠিছিল। যে ধৰ্ম আৰু কৰ্মৰ সংস্কৃতি হ'ল শুৱালকুছি। ইয়াতে ধৰ্ম সকলো ধৰ্মৰ মানুহ সনাতন ধৰ্মৰ ভিতৰত যিবিলাক আমাৰ অংশ আছে বা পাৰ্ট আছে এই গোটেইবিলাক পাৰ্টৰে ইয়াত অংশীদাৰ আছে। ধাৰ্মিক মানুহ আছে, যেনে ইয়াত শাক্ত ধৰ্মৰ মানুহ আছে, বৈষ্ণৱ ধৰ্মৰ বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ মানুহখিনি ইয়াত শংকৰী যিটো কলা কৃষ্টি এইটো উন্নয়নৰ কাৰণে তেওঁলোকে যথেষ্ট প্ৰতি বছৰেই তেওঁলোকে ইয়াৰ আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা কৰি আছে। ঠিক তেনেকৈ বাকী পূজা পাতালবিলাকো দুৰ্গা পূজা, কালী পূজা, শিৱ পূজা এইবিলাক পূজা ভক্তসকলে কৰি আছে। মুঠতে সনাতন ধৰ্মৰ এটা মিশ্ৰিত যিটো উৎকৰ্ষ এই সাধন ইয়াত হৈ আছে। সনাতন ধৰ্ম ইয়াত কোনো বেলেগ ধৰ্মৰ মানুহ নাই, অকল হিন্দু ধৰ্মৰ মানুহ আছে। এতিয়া কথালে আমাৰ গোটেই গাঁওখন আমি যদি চাওঁ পূবা আৰু দক্ষিণৰ ফালে পূবফালে দক্ষিণৰ ফালে গোটেই আৱৰি আছে আমাৰ ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ আগুৰি আছে।
হয় ইয়াতে আমাৰ মোমাই তামুলীৰ দিনতেই এই গাঁওখনৰ যিটো এইটো বৰপেটাত যেনেকৈ হাতী ছিষ্টেম আছে হাতী বুলি কয় চুবুৰীবিলাকক আমাৰ ইয়াত পাৰা বুলি কয় গতিকে প্ৰথম যদি আমি চাওঁ এইটো ৰাজঘাট বামুণপাৰা কয় এইখিনিত বামুণ মানুহ আছে এইখিনি বামুণপাৰা ইয়াৰ আগত অলপ গৈয়ে কোচ মানুহ আছে কোচ ৰাজবংশী মানুহ সেইখিনিক কয় কোচপাৰা তাৰ অলপ আগত আছে কৈবৰ্তপাৰা এই যিয়ে নেকি কৈবৰ্ত মানুহখিনি নদীৰ কৈ মানে হ'ল পানী আৰু বৰ্তমানে বৰ্তি থকা পানীৰ কাষত বৰ্তি থকা মানুহখিনি হ'ল কৈবৰ্ত গতিকে আগত এই কৈবৰ্ত মানুহখিনি মাছৰ ওপৰতে ভিত্তি কৰি চলিব লগা আছিল কিন্তু কালক্ৰমত নদীটো মাছ নোহোৱা হ'ল তেওঁলোকেও শিক্ষা দীক্ষা আগবাঢ়ি আহিল আৰু বিভিন্ন নতুন যুগৰ নতুন পদ্ধতিৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে খুব কম সংখ্যকহে এতিয়া কৈবৰ্ত পৰা মানুহ মাছৰ নিৰ্ভৰশীল হৈ আছে মাছ ব্যৱসায় আমাৰ যিবোৰ পূৰ্বপুৰুষ আছিলে তেওঁলোক আগৰ পৰা ইয়াতে আছিলে কিন্তু আৰিমত্ত ৰজাৰ যিটো শাসন কাম চলিছিলে শুৱালকুছিত সেই শাসন কালত আৰিমত্ত ৰজাৰ মানে গৃহলৈ যিখিনি মাছ গৈছিলে সেইখিনি মাছ আমাৰ ইয়াৰে কৈবৰ্ত সম্প্ৰদায়ৰ মানুহখিনি মাৰি কিনে তেওঁক দিছিলে আৰু তেওঁলোক মানে ৰজাঘৰৰ যিবোৰ অনুষ্ঠান চলে সেই অনুষ্ঠানৰ গোটেই মাছখিনি আমাৰ ইয়াৰ কৈবৰ্তপাৰাৰ এই মাছমৰীয়াখিনিয়ে মাৰি কিনে তাতে যোগান ধৰিছিলে তেতিয়ানৰ পৰাই ইয়াৰে যিখিনি মানুহ আছে ইয়াতে বসতি প্ৰধান মানুহখিনি আছে গোটেইখিনি এলেকাটোত কৈবৰ্তপাৰাৰ অনুসূচিত জাতিৰ মানুহে বসবাস কৰে এই গোটেই মানুহখিনি তেতিয়ানৰ দিনৰ পৰাই মাছৰ মানে বৃত্তিটোৰ লগতে জড়িত হৈ আছে নাৱৰীয়াসকলে পৰিশ্ৰম আৰু দুবেলা দুমুঠিৰ যোগাৰ কৰে মৎস্য চিকাৰৰ দ্বাৰা কৈবৰ্ত সমাজৰ কথা আমি কিয় ক'ব লাগিব এই ঘাটটোত যে নাও দেখিছে এই নাওবিলাকৰ মানে তেওঁলোকৰে নাও তেওঁলোকে মাছ মৰা নাও আগতে আৰু বহুত আছিল মানে প্ৰায় 500-600 নাও ইয়াত আছিলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কিন্তু আজিকালি সেই মই ক'লোৱে যে তেওঁলোকৰ ব্যৱসায় বৰ্তমান মানে বেলেগ হৈ গ'ল শিক্ষা দীক্ষা পালে আগৰ সেই কৈবৰ্ত পৰা নাই বিভিন্ন ধৰণৰ কামবিলাক তেওঁলোকে এভইড কৰিলে আৰু আজিৰ যুগৰ যিটো সংস্কৃতি শিক্ষা দীক্ষা এইবিলাকত তেওঁলোকে মন দি পঢ়া শুনা কৰাত তেওঁলোকৰ সেই আগৰ মাছো নাই জালো নাই কমি গৈছে গতিকে 2-4জন এতিয়া আমি পাম বিচাৰিলে বাকীখিনি মানুহ বিভিন্ন আধুনিক পদ্ধতিৰ যিটো জীৱন ধাৰণৰ যিটো পদ্ধতি এই পদ্ধতিত তেওঁলোক চলি আছে ধনী গাঁও শুৱালকুছি আগৰ পৰা ঐতিহাসিকভাৱে কিন্তু তাত কৈবৰ্ত সম্প্ৰদায়টোৱে একদম মানে নিৰীহ মানে দুৰ্বল শ্ৰেণী আছিলে কিন্তু তেওঁলোকৰ যিটো উন্নয়ন হৈছে এতিয়া এই উন্নয়নটো আচলতে আমাৰ বাবে গৌৰৱ মহাবাহুৱে হ'ল তেওঁলোকৰ সকলো নাৱৰ ওপৰতে জীৱন নিৰ্বাহৰ বাবে খাদ্য আৰু লাগতিয়াল বিভিন্ন ধৰণৰ বস্তু যোগাৰ কৰি থয় নাৱৰ ওপৰতে জীৱন নিৰ্বাহৰ বাবে খাদ্য আদিৰ যোগাৰ কৰি খাই এফাকি গীতৰ পৰম্পৰাগত সুৰ ধ্বনিত হয় সুৰতালৰ অভাৱতো অন্য এক মাদকতা শুনি মন প্ৰাণ ভৰি উঠে তাৰ আগত কুমাৰপাৰা মানুহ আছে কুমাৰবিলাকে মাটিৰ বাচন তৈয়াৰ কৰিছিল তেওঁলোকৰো এতিয়া মাটিৰ বাচনৰ এই মুনাফাটো নাই গতিকে তাত মুগা পাতৰ শিল্পই গা কৰি উঠিছিল বিশেষকৈ কুমাৰপাৰা খণ্ডত গতিকে তেওঁলোক তেনেকৈ আগৰ সেই যিটো কুমাৰৰ বাচন তৈয়াৰ কৰা আৰু ছাপ্লাই দিয়া পূজা পাতলত এইটো আজিকালি প্ৰায় বন্ধ হৈছে গতিকে আমি পূজা পাতলৰ কাম কৰিব লাগিলে হাজোৰ পৰা আনিব লাগে কুমাৰৰ বস্তু কিন্তু আমি কুমাৰপাৰাত নাপাওঁ এতিয়া নামত কুমাৰপাৰা আছে কিন্তু কামত তেওঁলোকে এটা ইণ্ডাষ্ট্ৰীত সোমাই গৈছে এই বস্ত্ৰ ইণ্ডাষ্ট্ৰীৰ তাত বেছি পপুলাৰ হৈ গৈছে তাৰপিছত সোণাৰীপাৰা আছে কেওটপাৰা আছে সোণাৰীপাৰা আছে এইখিনি আমাৰ ৰেভিনিউ চাৰ্কুল হ'ল আমাৰ বামুণ শুৱালকুছি চাৰ্কুল শুৱালকুছি দুখন আছে এখন হ'ল বামুণ শুৱালকুছি চাৰ্কুল ৰেভিনিউ ভিলেজ আৰু এখন হ'ল শুৱালকুছি ৰেভিনিউ ভিলেজ শুৱালকুছি যদিও এখন কিন্তু শুৱালকুছি দুখন বৃহত্তৰ শুৱালকুছিৰ আমি যদি কওঁ তেতিয়াহ'লে আমি বামুণ শুৱালকুছিয়ে ক'ব লাগিব কাৰণ এই যে নদীটো দেখিছে এই ব্ৰহ্মপুত্ৰ নদী 5খন গাঁৱৰ সমাহাৰ আছিল পাণ্ডুনাথ দেৱালয়লৈকে পাণ্ডু 5খন গাঁও আছিল এইটো এটা খুঁটি আছিল মাত্ৰ এটা খুঁটি আছিল নদী বৈ আছিলে এইফালে হাজো হৈ বামুণডি হৈ ৰামদিয়া হাড়দিয়া এইবিলাক হৈ নদী আছিলে
কিন্তু 1562 চনত মানে আহোম ৰজা খুৰা ৰজাক খেদি নৰনাৰায়ণে খেদি থৈ আহিল। খেদি থৈ আহি তাতে কোট মাৰিছিল আজ্ঞাথুৰিত সৈন্যবাহিনী। এইটো বুৰঞ্জী কৈছে কথা। গতিকে এই কোট মাৰোঁতে তেওঁলোকে কৈছিল ইমান দূৰ ঘূৰি যোৱাতকৈ যদি পাৰোঁ আমি ইয়াতে এই বালিৰ যিটো বান্ধ আছে বালিবিলাক যদি খান্দি দিওঁ, খুঁটিটো অলপ বহল কৰি দিওঁ, তেতিয়া এইফালে চিধা কৰি যাব পাৰে। সেইমতে সেই কোট মাৰি আছিলে সেই সৈন্যবাহিনী। তেওঁলোকে তেওঁলোকৰ হাতত থকা খৰ্গৰে তেওঁলোকে সেইটো খান্দি দিলে আৰু লগে লগে পানীটো এইফালে বৈ যায়, লাহে লাহে বহল হৈ আহিলে। সেইকাৰণে এই নদীটোক সেইখিনি ঠাইত খৰ্গস্ৰোতা বুলি কয়। শুৱালকুছি চহৰৰ অন্য এক সৰ্বজন বিদিত যিয়ে শুৱালকুছিৰ পৰিচয় দাঙি ধৰে, সেয়া হ'ল তাঁতশালৰ বিভিন্ন উৎপাদন। এই উৎপাদনত নিয়োজিত হৈ থাকে শুৱালকুছিৰ প্ৰায় প্ৰতিঘৰ মানুহ। আকাশে বতাহে ধ্বনিত হয় এই শিল্পকৰ্মৰ চানেকি। দেশ বিদেশৰ অগণন পৰ্যটক ইয়ালৈ আহে সোণালী সূতাৰ দ্বাৰা নিৰ্মিত বিশেষ সাজ পোছাক প্ৰত্যক্ষ কৰাৰ বাবে। পৰ্যটকসকলৰ ভাগৰুৱা দেহ মন সতেজ কৰে লুইতৰ শীতল বতাহ আৰু সৌন্দৰ্যই। সেয়ে শুৱালকুছি আৰু লুইত তাঁত শিল্প, মৎস্য চিকাৰ, নাৱৰীয়াৰ জীৱন চক্ৰ, প্ৰবাহমান এক গতি যে তাত সন্দেহ কৰা নাযায়। লুইতৰ পাৰত বাস কৰা ব্ৰাহ্মণ সম্প্ৰদায়সকলৰ ইতিবৃত্তিৰ কথা নাজানিলে আধৰুৱা হৈ ৰ'ব আমাৰ এই লুইতৰ পাৰে পাৰেৰ যাত্ৰা। মঠ মন্দিৰ সত্ৰ আদিৰে শুৱালকুছি এক পবিত্ৰ পুণ্যস্থান হৈ পৰিছে। নীৰৱে সেয়ে লুইতেও যেন শুৱালকুছিকে দুবাহু মেলি আঁকোৱালি লৈছে। এই মন্দিৰত আমাৰ প্ৰথম গণেশ পূজা হয়, মাঘ মাহৰ চতুৰ্থী তিথিত গণেশ পূজা হয়। আৰু গণেশ পূজাত আমাৰ বহুতো মানুহ হয়, ইয়াত ভোগ ভাত প্ৰচলন হয়। তাৰপিছত আমাৰ মনসা পূজা হয়। মনসা পূজাত আমাৰ খুব জাক জমকতাৰে মনসা পূজা চলে আৰু যথেষ্ট মানুহৰ প্ৰভাৱ হয়। ইয়াত প্ৰায় ডেইলি আমাৰ 2-3 হাজাৰ মানুহৰ প্ৰভাৱ হয় ইয়াতে। তাৰ মনসা পূজাত যোৱাৰ পিছত আমাৰ লক্ষ্মী পূজা হয়। 3 দিন লক্ষ্মী পূজা ধৰি 3 দিন লক্ষ্মী পূজা হয়। আৰু লক্ষ্মী পূজাত আমাৰ দেউধা নাচা হয়। প্ৰায় 8-10জন দেউধাই ইয়াত নাচে। তাৰপিছত আমাৰ শিৱ পূজা হয়। ফাগুন-চৈত মাহত শিৱ পূজা হয়। শিৱ পূজাত আমাৰ জাক জমকতে শিৱ পূজা কৰা হয় আৰু যথেষ্ট মানুহ ইয়াত ভোগ ভাত খোৱাৰ ব্যৱস্থা কৰা হয়। তাৰপিছত আমাৰ দেউৰ পূজা হয়, অৰ্থাৎ কৃষ্ণ পূজা। এই কৃষ্ণ পূজাত আমাৰ 3 দিন ধৰি দেউৰ পূজা কৰা হয়। আৰু এদিন আমাৰ ঘুনুচাবাৰীত যায় কৃষ্ণৰ বিবাহৰ কাৰণে যোৱা হয়। আৰু যথেষ্ট মানুহ তাতে আমাৰ হৰি গীত গাই ইয়াত আহি লাড়ু বিতৰণত প্ৰচলন হয়। তাৰপিছত আমাৰ আহিল ইয়াতে বিষ্ণু পূজাও ইয়াতে হয়। কালী পূজা হয়। জেঠ মাহৰ অমাৱস্যা তিথিত কালী পূজা আমাৰ ইয়াত ডাঙৰ কালী পূজা হয়। আৰু সেই ৰাতি আমাৰ ইয়াৰ এই ভোগ ভাত চলে আৰু যথেষ্ট মানুহ ইয়াত ভোগ ভাত খোৱাৰ ব্যৱস্থা কৰা হয়। কালী পূজাৰ পিছতে আমাৰ মনসা পূজা হয়।
শাওণ মাহৰ সংক্ৰান্তি তিথিত শাওণ মাহৰ শুক্ল দ্বাদশী তিথিত পুথি কৰা হয় ভাদ মাহৰ চৈত মাহৰ শুক্ল দ্বাদশী তিথিত পুথি কৰা হয় আৰু শাওণ মাহৰ সংক্ৰান্তি তিথিত আমাৰ এই মনসা পূজা আৰম্ভ হয় আৰু 5 দিন ধৰি মনসা পূজা আমাৰ ইয়াতে চলে আৰু 4 দিন আমাৰ একদিন আমাৰ অধিবাস হয় আৰু 4 দিনে আমাৰ দেওধান আছে ইয়াতে ইয়াত যথেষ্ট মানুহৰ প্ৰভাৱ পৰে প্ৰায় ডেইলি 2-3 হাজাৰ মানুহ আমাৰ ইয়াতে হয় গোপাল গোবিন্দ ৰাম গোবিন্দ হৰে ৰাম হৰে কৃষ্ণ হৰে ৰাম ৰাম শংখ ঘণ্টা নামঘৰৰ নাম আদিয়ে মুখৰিত কৰি লুইতক যেন উৎসাহিত কৰিছে বৈ যাবলৈ ৰৈ যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰি গুণ গান প্ৰথমে প্ৰণাম ব্ৰহ্মা ৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ হে গহীনে গম্ভীৰে নামখন পাতিছোঁ তুতৌ ভগৱান ৰৈ যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা বৃহত্তৰ এই শুৱালকুছিৰ বা এই অঞ্চলটোৰ নদীৰ পাৰত সুন্দৰ এটা পৰিৱেশ ইয়াত বহুখিনি মন্দিৰ আছে বহুখিনি সত্ৰ আছে নামঘৰ আছে য'ত নেকি শংকৰদেৱক ইয়াত মানে প্ৰতিষ্ঠা কৰিছে শংকৰদেৱক প্ৰতিষ্ঠা কৰিছে ইয়াত মাধৱদেৱক প্ৰতিষ্ঠা কৰিছে ইয়াত শুৱালকুছিত গতিকে তেওঁলোকৰ যিটো তেওঁলোকে দি থৈ যোৱা যিটো সংস্কৃতি এই সংস্কৃতিটোক এটা সুন্দৰ ৰূপত মানে উত্থাপন কৰিব পাৰিছে শুৱালকুছিবাসী ৰাইজে ঠিক তেনেকৈ বাকী যিখিনি অন্য দেৱ দেৱতাৰ পূজা পাতলো হয় সেইখিনিও নিয়ম মাফিক চলি আছে ইয়াত কোনো হাই কাজিয়া নাই সুন্দৰ এটা মিলাপ্ৰীতিৰ মাজত আমাৰ শুৱালকুছিখন চলি আছে এইডাল শিমলু গছ দেখিছে এই শিমলু গছডাল ইয়াতে এইডাল গছ আছে প্ৰায় 400 বছৰ হ'ল এই 400 বছৰৰ এটা ইতিহাস এই নদীৰ পাৰত মানে ৰাখি থৈছে ইয়াক এটা ৰিং বান্ধ আছে নদীটোৰ প্ৰটেকশ্যনৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীৰ সেই প্ৰটেকশ্যনটোত মানে যিটো ৰিং বান্ধ এই ৰিং বান্ধটোত সেই গছডালক নিৰাপত্তা দি ৰাখি থৈ গৈছে সেই সময়ৰ ইঞ্জিনিয়াৰে কাৰণ গছেও আমাক মানে সময়ৰ কথা কৈছে যে 400 বছৰ যদি এডাল গছে আমাক ষ্টেণ্ড কৰি মানে এটা প্ৰত্যাহ্বান দি আছে যে বতাহ ধুমুহা নেওচি এই গছডালে শিমলু গছডালে আমাৰ বতাহ ধুমুহা নেওচি আমাক শুৱালকুছিয়া মানুহক যেন এক মানে বিপদৰ পৰা কেনেকৈ ৰক্ষা কৰিব লাগে বতাহ ধুমুহা আহিলে মানুহ কেনেকৈ স্থিৰ হৈ থাকিব লাগে যেন গছডালে আমাক সকীয়াই দিয়ে শিলাচুৰি পাহাৰখন নদীৰ মাজলৈ সোমাই গৈছে তাত অলপ আগে এটা দেখা পাব পাহাৰ এখন টিলা এটা সোমাই গৈছে তাত এইবিলাক বেয়া ঠাই আছিলে কিন্তু এতিয়া তাত মন্দিৰ হৈছে চৰকাৰী শ্মশান হৈছে নদীৰ পাৰত গতিকে এই অঞ্চলৰ সকলো মানুহে ইয়াত মানে এই আধুনিক পদ্ধতিৰ শ্মশানত আজিকালি এইটো মানে শ্মশানৰ কামখিনি কৰিব পাৰে সুন্দৰভাৱে গতিকে এই নদীৰ পাৰটো এটা সুন্দৰ পৰিৱেশতে শ্মশানখনো হৈছে য'ত নেকি শ্মশান বুলি ক'ব নোৱাৰি শুৱালকুছি চহৰত সততে দেখা পোৱা পাট মুগাৰ দোকানসমূহ হ'ল অন্য এক চানেকি তাৰে এখন দোকানৰ ভিতৰলৈ গৈ পোৱাত দোকানৰ গৰাকীজনে আমাক এইদৰে জানিবলৈ দিয়ে এইটো আমাৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন চলি আছে মানে দেউতাৰ পৰা আছিলে দেউতাৰ পৰা এতিয়া আমি চলাইছোঁ তেনেকুৱা আছে এইটো ইয়াৰে হয় আমি মোৰ এতিয়া 35খন ৰানিং হৈ আছে তাত 42 জন আছে এতিয়ালৈ জাষ্ট চলাই আছিলোঁ আগৰ পৰা দেউতাৰ পৰা চলি আছে এতিয়া আমি চলাইছোঁ কেঁচামালটো ইয়াৰ আমাৰ মুগাটোতো ইয়াৰে হয় অসমৰে হয় আৰু যিটো পাট চিল্ক যিটো পাট পাওঁ মাৰবাৰী চিল্ক মাৰবাৰী এইটো আহে বেংগলোৰৰ পৰা আহে আমাৰ তাত অপৰূপ সৌন্দৰ্যৰে ভৰা লুইতৰ পাৰৰ এই সৰু
অথচ পৃথিৱী বিখ্যাত শুৱালকুছিক বৰলুইতে বিলাইছে হিয়াউজাৰী দুবাসুমেলি কেৱল সৌন্দৰ্য আৰু সৌন্দৰ্য। লুইতত মেলেছিয়া নাও জাহাজ, দূৰৰ পাহাৰ আৰু আকাশত থকা সূৰ্যয়ো কৃপণ্য কৰা নাই নয়ন সাৰ্থক কৰা এই সৌন্দৰ্যৰ অপৰূপ দৃষ্টিৰাজি। মনটোক বুজাব পৰা নাই লুইতৰ এই দৃশ্যৰাজিক এৰি যোৱাৰ উভতনি যাত্ৰাৰ বাবে। কিন্তু সময় গতিশীল। কথাতে আছে নহয়, ঘড়ীটোৱে কয় শুনা টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। এক অনন্য অভিজ্ঞতালৈ গুৱাহাটীলৈ বুলি আমি পুনৰ যাত্ৰা কৰিলোঁ।